নমস্কাৰ প্ৰথম প্ৰশ্ন লৈছো প্ৰশ্ন নম্বৰ 1 সুধিছে ভাৰতৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে গোপীনাথ বৰদলৈ গতিকে মনত ৰাখিব ভাৰতৰত্ন লাভ কৰা প্ৰথম অসমীয়া হৈছে গোপীনাথ বৰদলৈ নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন 2 দুই নম্বৰ প্ৰশ্ন পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে কৃষ্ণকান্ত সন্দিকৈ গতিকে মনত ৰাখিব কৃষ্ণকান্ত সন্দিকৈয়ে পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 3 3 নম্বৰ প্ৰশ্ন সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া হৈছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে যতীন্দ্ৰনাথ দুৱাৰা গতিকে মনত ৰাখিব যতীন্দ্ৰনাথ দুৱাৰাই সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 4 4 নম্বৰ প্ৰশ্ন 1966 চনত কোন অসমীয়াই প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল ইয়াত চাৰিটা আছে চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব কমেন্ট কৰি পাৰে এই প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট এনসাৰ ভোগেশ্বৰ বৰুৱা গতিকে মনত ৰাখিব ভোগেশ্বৰ বৰুৱাই 1966 চনত অসমীয়া প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল অৰ্থাৎ তেমে হৈছে প্ৰথম অসমীয়া নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ হৈছে 5 চুকাফা বঁটা লাভ কৰা প্ৰথম ব্যক্তি অপচনত চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে নটৱৰ ঠক্কৰ গতিকে মনত ৰাখিব নটৱৰ ঠক্কৰ চুকাফা বঁটা লাভ কৰা প্ৰথম ব্যক্তি নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 6 সুধিছে প্ৰকাশন পৰিষদ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন প্ৰকাশন পৰিষদ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন চাৰিটা উত্তৰৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট এনসাৰ ভৱেন্দ্ৰনাথ শইকীয়া গতিকে মনত ৰাখিব ভৱেন্দ্ৰনাথ শইকীয়াই প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 7 অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন ক্ষমা কৰিব অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন ইয়াত চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট এনসাৰ ডক্টৰ ভূপেন হাজৰিকা গতিকে মনত ৰাখিব ডক্টৰ ভূপেন হাজৰিকা হৈছে অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তি আৰু নম্বৰ 8 সৰস্বতী সন্মান লাভ কৰা একমাত্ৰ অসমীয়া কোন সৰস্বতী সন্মান লাভ কৰা একমাত্ৰ অসমীয়া কোন এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট এনসাৰ লক্ষ্মীনন্দন বৰা গতিকে মনত ৰাখিব লক্ষ্মীনন্দন বৰা সৰস্বতী সন্মান লাভ কৰা একমাত্ৰ অসমীয়া লক্ষ্মীনন্দন বৰা গতিকে মনত ৰাখিব নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 9 9 নম্বৰ প্ৰশ্ন পদ্মবিভূষণ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন পদ্মবিভূষণ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে অমলপ্ৰভা দাস গতিকে মনত ৰাখিব অমলপ্ৰভা দাসে পদ্মবিভূষণ বঁটা লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 10 পদ্মভূষণ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন পদ্মভূষণ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন এই অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট এনসাৰ অমিয় কুমাৰ দাস গতিকে মনত ৰাখিব অমিয় কুমাৰ দাসে পদ্মভূষণ বঁটা লাভ কৰা প্ৰথম অসমীয়া মনত ৰাখিব নেক্সট অপচন 12 নম্বৰ প্ৰশ্ন অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্পটোৰ নাম কি অপচনৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট এনসাৰ হেউতি গতিকে মনত ৰাখিব অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্পটোৰ নাম হৈছে হেউতি যদি ভিডিঅ'টি ভাল পাইছা ভিডিঅ'টি লাইক কৰিব চেনেলটিক সাবস্ক্ৰাইব কৰিব নেক্সট অপচনলৈ আগবাঢ়িছোঁ নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 13 নম্বৰ প্ৰশ্ন অসমীয়া সাহিত্যৰ প্ৰথম ভ্ৰমণ কাহিনী গ্ৰন্থ অসমীয়া সাহিত্যৰ প্ৰথম ভ্ৰমণ কাহিনী গ্ৰন্থখনৰ নাম কি হ'ব অপচনৰ ভিতৰত হেয়া হ'ব বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে বিলাতৰ চিঠি গতিকে মনত ৰাখিব বিলাতৰ চিঠি হৈছে অসমীয়া সাহিত্যৰ প্ৰথম ভ্ৰমণ কাহিনী গ্ৰন্থ নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 14 নম্বৰ ৰামনৱমী সামাজিক নাটক অসমীয়া সাহিত্যৰ কিমান নম্বৰ ৰামনৱমী সামাজিক নাটক অসমীয়া সাহিত্যৰ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ কিমান নম্বৰ এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কি হ'ব হেয়া হ'ব ডি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে প্ৰথম গতিকে মনত ৰাখিব প্ৰথম অসমীয়া সাহিত্যৰ সামাজিক নাটকখনৰ নাম কি ৰামনৱমী নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 15 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাৰ প্ৰথম কাব্যগ্ৰন্থ অসমীয়া ভাষাৰ প্ৰথম কাব্যগ্ৰন্থ কোন হ'ব অপচনৰ ভিতৰত হেয়া হ'ব চি ইজ দা কাৰেক্ট এনসাৰ প্ৰহ্লাদ চৰিত্ৰ
গতিকে মনত ৰাখিব প্ৰহ্লাদ চৰিত্ৰ হৈছে অসমীয়া ভাষাৰ প্ৰথম কাব্যগ্ৰন্থ প্ৰহ্লাদ চৰিত্ৰ নেক্সট অপশ্যন নেক্সট ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে এই অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে নিউয়ৰ্ক গতিকে মনত ৰাখিব নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় আছে নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 সুধিছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুখ্য কাৰ্যালয় ক'ত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুখ্য কাৰ্যালয় ক'ত এই অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো হ'ব সেয়া হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে ৱাশ্বিংটনত গতিকে মনত ৰাখিব ৱাশ্বিংটনত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুখ্য কাৰ্যালয় আছে নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 3 নম্বৰ প্ৰশ্ন WHO মুখ্য কাৰ্যালয় ক'ত WHOৰ মুখ্য কাৰ্যালয় ক'ত এই প্ৰশ্নৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে জেনেভা গতিকে মনত ৰাখিব WHOৰ মুখ্য কাৰ্যালয় হৈছে জেনেভা নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 5 নম্বৰ প্ৰশ্ন ৰেড ক্ৰছৰ মুখ্য কাৰ্যালয় ক'ত আছে ৰেড ক্ৰছৰ মুখ্য কাৰ্যালয় ক'ত আছে এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে জেনেভা গতিকে মনত ৰাখিব জেনেভাত ৰেড ক্ৰছৰ মুখ্য কাৰ্যালয় আছে আৰু জেনেভাত বিভিন্ন ধৰণৰ সংস্থা আছে সেইটো কথা আপুনি মনত ৰাখিব গতিকে নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 6 নম্বৰ প্ৰশ্ন বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো হ'ব 6 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে ৱাশ্বিংটন গতিকে মনত ৰাখিব ৱাশ্বিংটনত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় আছে বাহিৰৰ পৰা নইজ আহিছে নইজখিনিৰ ওপৰত গুৰুত্ব নিদিব নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 7 সুধিছে বিশ্ব বাণিজ্য সংস্থা কাৰ্যালয় ক'ত আছে বিশ্ব বাণিজ্য সংস্থা কাৰ্যালয় ক'ত আছে এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে জেনেভা গতিকে মনত ৰাখিব জেনেভাত বিশ্ব বাণিজ্য সংস্থা কাৰ্যালয় আছে নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 8 নম্বৰ প্ৰশ্ন সাৰ্ক মুখ্য কাৰ্যালয় ক'ত আছে সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত আছে এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে কাঠমাণ্ডু গতিকে মনত ৰাখিব কাঠমাণ্ডুত সাৰ্কৰ মুখ্য কাৰ্যালয় আছে আৰু আপুনি এতিয়ালৈকে কিমানটা উত্তৰ শুদ্ধ কৰিলে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে কমেণ্ট বক্স খোলা আছে নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 9 নম্বৰ প্ৰশ্ন এছিয়ান বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে এছিয়ান বিকাশ বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে মানিলা গতিকে মানিলাত এছিয়ান বিকাশ বেংকৰ মুখ্য কাৰ্যালয় আছে নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 11 নম্বৰ প্ৰশ্ন খাদ্য আৰু কৃষি সংগঠন ক'ত আছে খাদ্য আৰু কৃষি সংগঠন আছে এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ ৰোমত গতিকে ৰোমত আছে খাদ্য আৰু কৃষি সংগঠনৰ কাৰ্যালয় মনত ৰাখিব গতিকে খাদ্য আৰু কৃষি সংগঠন ক'ত আছে কাৰ্যালয় ৰোমত আছে নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 12 নম্বৰ প্ৰশ্ন ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হ'ব পেৰিছত গতিকে মনত ৰাখিব যে পেৰিছত ইউনেস্কোৰ মুখ্য কাৰ্যালয় আছে যদি ভাল পাইছে নিশ্চয় চেনেলটিক ছাবস্ক্ৰাইব কৰিব যাতে দৈনিক আপোনালোকে এনেধৰণৰ জিকে মেথছ সকলোখিনি তথ্য সহকাৰে ভিডিঅ' লাভ কৰি থাকিব পাৰে আৰু আমাৰ চেনেলটোৰ পৰা উপকৃত হৈছে নহৈছে সেইটো কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু পৰৱৰ্তী ভিডিঅ'খিনি যদি আপুনি চোৱা নাই পৰৱৰ্তী ভিডিঅ'খিনি সুন্দৰকৈ আপোনাৰ চেনেলত গৈ চাব তাত আমি ৰিজনিঙৰ পৰা আৰম্ভ কৰি মেণ্টেল এবিলিটি জিকে পাৰ্ট ৱাইজ টপিক ৱাইজ আমি ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰি অহা হৈছে আৰু ভিডিঅ'খিনি চাই কেনে পাইছে নিশ্চয় ফিডবেকত জনাব এইভাৱে দ্বিতীয়জন মানুহে যে ভিডিঅ'টো চাব লাগে নে নালাগে এই চেনেলটিত গম পাব নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 17 নম্বৰ সুধিছে হৰিহৰ যুদ্ধ কাৰ মাজত হৈছিল হৰিহৰ যুদ্ধ কাৰ মাজত হৈছিল এটা উজু প্ৰশ্ন এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ শিৱ আৰু শ্ৰীকৃষ্ণৰ মাজত গতিকে মনত ৰাখিব শিৱ আৰু শ্ৰীকৃষ্ণৰ মাজত হৰিহৰ যুদ্ধ হৈছিল পৰীক্ষাত এনেদৰে আহিব পাৰে শিৱ আৰু শ্ৰীকৃষ্ণৰ মাজত তলৰ কোনখন যুদ্ধ হৈছিল তেতিয়া হ'ব হৰিহৰৰ যুদ্ধ ইজ দ্য কাৰেক্ট এনচাৰ মুঠতে উল্টা পুল্টাকৈ প্ৰশ্নখিনি আপুনি নলেজ হিচাপে ৰাখিবলৈ চেষ্টা কৰিব নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 11 নম্বৰ প্ৰশ্ন অযোধ্যা কোন ৰাজ্যত আছে অপশ্যনত দিছে উত্তৰ প্ৰদেশ অন্ধ্ৰ প্ৰদেশ মধ্য প্ৰদেশ গুজৰাট এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে উত্তৰ প্ৰদেশ গতিকে মনত ৰাখিব উত্তৰ প্ৰদেশত অযোধ্যা আছে গতিকে উত্তৰ প্ৰদেশ ৰাজ্যত কি আছে অযোধ্যা নামৰ ঠাইখন আছে মনত ৰাখিব কাৰণ অতি ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন হয় নেক্সট
নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 18 নম্বৰ প্ৰশ্নত সোধা হৈছে যে কুৱেশ্যন নম্বৰ 18 ক্লিক বাবৰি মছজিদ কেতিয়া নিৰ্মাণ কৰিছিল বাবৰি মছজিদ কেতিয়া নিৰ্মাণ কৰিছিল ইয়াত চাৰিটা আছে চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ 1528 গতিকে মনত ৰাখিব যে 1528ত বাবৰি মছজিদ নিৰ্মাণ কৰিছিল আৰু এতিয়ালৈকে কিমানটা উত্তৰ শুদ্ধ কৰিলে নিশ্চয় কমেণ্ট কৰিব নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ আজি ভাৰতীয় সংবিধান পিতৃস্বৰূপ ব্যক্তিজন কোন ভাৰতীয় সংবিধান পিতৃস্বৰূপ ব্যক্তিজন কোন এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ কোনটো হ'ব এয়া হ'ব অপশ্যনৰ ভিতৰত বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকৰ সৰোজিনী নাইডু জৱাহৰলাল নেহেৰু ৰাজা ৰামমোহন ৰায় এই অপশ্যনৰ শুদ্ধ উত্তৰ যদিহে জানে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে কি হ'ব অপশ্যনৰ উত্তৰ সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ গতিকে মনত ৰাখিব ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ ব্যক্তিজন হৈছে বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকৰ প্ৰশ্ন নিম্নলিখিত কোনখন স্বায়ত্তশাসিত পৰিষদ ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত গঠন কৰা হোৱা নাই ইয়াত চাৰিটা উত্তৰ আছে চাৰিটা উত্তৰৰ ভিতৰত কাৰেক্ট এনচাৰ যদিহে জানে কমেণ্ট কৰিব পাৰে এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে তিৱা স্বায়ত্তশাসিত পৰিষদ গতিকে মনত ৰাখিব তিৱা স্বায়ত্তশাসিত পৰিষদ হৈছে তলত উল্লেখিত স্বায়ত্তশাসিত পৰিষদৰ ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত গঠন কৰা হোৱা নাই নেক্সট অপশ্যন ক্লিক নেক্সট অপশ্যন হৈছে যে সুধিছে BTCৰ অধীনত কিমানখন প্ৰশাসনিক জিলা অন্তৰ্ভুক্ত আছে BTCৰ অধীনত কিমানখন প্ৰশাসনিক জিলা অন্তৰ্ভুক্ত আছে ইয়াত চাৰিটা উত্তৰ আছে চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে 4খন গতিকে শুদ্ধ উত্তৰ হ'ব 4খন গতিকে মনত ৰাখিব BTCৰ অধীনত 4খন প্ৰশাসনিক জিলা অন্তৰ্ভুক্ত আছে নেক্সট অপশ্যন ক্লিক নেক্সট অপশ্যন আহিছে অপশ্যন নিশ্চয় দেখিছে অসমৰ কোনটো লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত অসমৰ কোনটো লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে কৰিমগঞ্জ গতিকে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে কৰিমগঞ্জ গতিকে মনত ৰাখিব কৰিমগঞ্জত লোকসভা সমষ্টিৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত নেক্সট অপশ্যন হৈছে অসম ৰাজ্যিক বিধানসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে কিমানখন আসন সংৰক্ষিত হৈ থাকে ইয়াৰ চাৰিটাৰ উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ SCৰ বাবে 8খন আৰু STৰ বাবে 16খন গতিকে মনত ৰাখিব SCৰ বাবে আছে 8খন আৰু STৰ বাবে আছে 16খন অসম ৰাজ্যিক বিধানসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে থকা আসন সংৰক্ষিত হৈ থকা সংখ্যা নেক্সট অপশ্যন ক্লিক নেক্সট অপশ্যন হৈছে যে সোধা হৈছে যে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন এই চাৰিটা উত্তৰৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী গতিকে মনত ৰাখিব ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী হৈছে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালগৰাকীৰ নাম নেক্সট অপশ্যন যদি এই ভিডিঅ'টি ভাল পাইছে নিশ্চয় চেনেলটিক ছাবস্ক্ৰাইব কৰিলে দৈনিক এনে ভিডিঅ' আপোনালোকে লাভ কৰি থাকিব পাৰে নেক্সট অপশ্যন হৈছে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল ইয়াত চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সেয়া হ'ব কোনটো যে অপশ্যনৰ মনত ৰাখিব যে গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে শ্ৰী জয়ৰাম দাস দৌলতৰাম গতিকে মনত ৰাখিব শ্ৰী জয়ৰাম দাস দৌলতৰামে বিশেষকৈ লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল কাক গোপীনাথ বৰদলৈক নেক্সট অপশ্যন ক্লিক নেক্সট অপশ্যন হৈছে অতি ইম্পৰ্টেণ্ট পলিটিকেল ছায়েন্স ৰিলেটেড সুধিছে ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অসম মেঘালয় ত্ৰিপুৰা আৰু ৰাজ্যৰ জনজাতি অঞ্চলৰ প্ৰশাসন সম্পৰ্কীয় ব্যৱস্থা আছে এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে মিজোৰাম গতিকে মনত ৰাখিব যে ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ ৰাজ্য জনজাতীয় অঞ্চলৰ প্ৰশাসন সম্পৰ্কীয় ব্যৱস্থা আছে নেক্সট অপশ্যন ক্লিক নেক্সট অপশ্যন হৈছে নেক্সট অপশ্যন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো হ'ব সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে আৰ্টিকল 371B গতিকে মনত ৰাখিব 371 আৰ্টিকল 371B অনুযায়ী ভাৰতীয় সংবিধানৰ অনুচ্ছেদ অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে
নেক্সট অপশ্যন প্ৰশ্ন আহিছে নেক্সট প্ৰশ্ন ক্লিক পূৰ্বতে অসমৰ উচ্চ ন্যায়ালয় হিচাপে জনাজাত গুৱাহাটী উচ্চ ন্যায়ালয় কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল পূৰ্বতে অসম উচ্চ ন্যায়ালয় হিচাপে জনাজাত গুৱাহাটী উচ্চ ন্যায়ালয় কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে 5 এপ্ৰিল 1948 গতিকে মনত ৰাখিব যে 5 এপ্ৰিল 1948 চনত পূৰ্বতে অসম উচ্চ ন্যায়ালয় হিচাপে জনাজাত গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট অপশ্যন ক্লিক নেক্সট অপশ্যন হৈছে অসম উচ্চ ন্যায়ালয়ক কেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় হিচাপে নামাকৰণ কৰা হৈছিল অসম উচ্চ ন্যায়ালয়ক কেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় হিচাপে নামাকৰণ কৰা হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ 1971 গতিকে 1971 চনত গতিকে মনত ৰাখিব 1971 চনত অসম উচ্চ ন্যায়ালয়ক গুৱাহাটী উচ্চ ন্যায়ালয় হিচাপে নামাকৰণ কৰা হৈছিল নেক্সট অপশ্যন লৈ আহিছোঁ সেয়া হৈছে যে মনত ৰাখিব উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মৰ্যাদা লাভ প্ৰথমজন কৰা অসমীয়া কোন আছিল মনত ৰাখিব উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যনৰ এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে হলিৰাম ডেকা গতিকে মনত ৰাখিব হলিৰাম ডেকাই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মৰ্যাদা লাভ কৰা প্ৰথমজন অসমীয়া নেক্সট অপশ্যন ক্লিক নেক্সট অপশ্যন হৈছে যে উত্তৰ পূব পৰিষদ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল NEC কেতিয়া স্থাপন কৰা হৈছিল বা NEC কেতিয়া স্থাপন কৰা হৈছিল বা উত্তৰ পূব পৰিষদ কিমান চনত স্থাপন কৰা হৈছিল বা নৰ্থ ইষ্টাৰ্ণ কাউন্সিল কেতিয়া গঠন কৰা হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব কি হ'ব সেয়া অপশ্যনত 1971 গতিকে মনত ৰাখিব যে 1971 চনত উত্তৰ পূব পৰিষদ NEC স্থাপন কৰা হৈছিল নেক্সট অপশ্যন হৈছে যে নেক্সট অপশ্যন ক্লিক নেক্সট অপশ্যন কিমান চনত অসম লোকসেৱা আয়োগ APSC গঠন কৰা হৈছিল কিমান চনত অসম লোকসেৱা আয়োগ APSC গঠন কৰা হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব 1937 কোনটো হ'ব অপশ্যনত এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে 1937 গতিকে মনত ৰাখিব যে 1937 মই আকৌ লিখি দিছোঁ 1937 চনত কি হৈছিল APSC গঠন কৰা হৈছিল নেক্সট অপশ্যন ক্লিক নেক্সট অপশ্যন হৈছে যে অসম লোকসেৱা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল অসম লোকসেৱা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ মিষ্টাৰ জে হেজলেট গতিকে মনত ৰাখিব মিষ্টাৰ জে হেজলেট হৈছে লোকসেৱা আয়োগৰ প্ৰথম অধ্যক্ষজনৰ নাম নেক্সট অপশ্যনলৈ আহিছোঁ নেক্সট অপশ্যন হৈছে যে সুধিছে এতিয়ালৈকে অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল এতিয়ালৈকে অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল এই অপশ্যনৰ কাৰেক্ট এনচাৰ বা শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো হ'ব সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ 4বাৰ গতিকে মনত ৰাখিব যে 4বাৰ এতিয়ালৈকে অসমত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল নেক্সট অপশ্যন হৈছে যে অসম তথ্যৰ অধিকাৰ আইন আছাম ৰাইট টু ইনফৰমেশ্যন এক্ট কেতিয়া প্ৰণয়ন কৰা হৈছিল আছাম ৰাইট টু ইনফৰমেশ্যন এক্ট কেতিয়া প্ৰণয়ন কৰা হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ যে 2002 চনত গতিকে মনত ৰাখিব 2002 চনত কি হৈছিল আছাম ৰাইট ইনফৰমেশ্যন এক্ট তথ্য জনা অধিকাৰ আইন অসমত আহিছিল 2002 চনত প্ৰণয়ন কৰা হৈছিল নেক্সট অপশ্যন হৈছে যে সুধিছে অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীৰ নাম কি অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীৰ নাম কি এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে অজন্তা নিয়োগ গতিকে মনত ৰাখিব যে অপশ্যনৰ ভিতৰত ডিটো শুদ্ধ হ'ব সেয়া হৈছে যে অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীৰ নাম কোন সেয়া হৈছে অজন্তা নিয়োগ মনত ৰাখিব নেক্সট অপশ্যন হৈছে নেক্সট অপশ্যন ক্লিক সেয়া হৈছে যে কিমান চনত ৰাজ্যিক নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল কিমান চনত ৰাজ্যিক নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ কাৰেক্ট এনচাৰ হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ 1994 গতিকে
1994 চনত গতিকে মনত ৰাখিব 1994 চনত ৰাজ্যিক নিৰ্বাচন আয়োগ অসমত গঠন কৰা হৈছিল নেক্সট অপচন কথাখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব ৰাজ্যিক নিৰ্বাচন আয়োগ অসম গঠন কৰা হৈছিল কেতিয়া 1994 চনত নেক্সট প্ৰশ্ন হৈছে যে সুধিছে কিমান চনত ৰাজ্যিক বিত্তীয় আয়োগ অসম গঠন কৰা হৈছিল কিমান চনত ৰাজ্যিক বিত্তীয় আয়োগ অসম গঠন কৰা হৈছিল এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপচনৰ কাৰেক্ট এনসাৰ হ'ব হেয়া হ'ব ডি ইজ দা কাৰেক্ট এনসাৰ কি আছে 1995 গতিকে মনত ৰাখিব 1995 চনত বা 95 চনত কি হৈছিল 1995 চনত ৰাজ্যিক বিত্ত আয়োগ অসম গঠন কৰা হৈছিল নেক্সট অপচন হৈছে অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ যদি জানে কমেন্ট কৰিব পাৰি এই প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি ইজ দা কাৰেক্ট এনসাৰ গোলাপ বৰবৰা গতিকে মনত ৰাখিব গোলাপ বৰবৰা হৈছে অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰীজনৰ নাম নেক্সট অপচন হৈছে নেক্সট অপচন ক্লিক হেয়া হৈছে যে বিটিচি কেতিয়া স্থাপন কৰা হৈছিল বিটিচি কেতিয়া স্থাপন কৰা হৈছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি ইজ দা কাৰেক্ট এনসাৰ হেয়া 2003 চনত গতিকে মনত ৰাখিব 2003 চনত কি হৈছিল বিটিচি স্থাপন কৰা হৈছিল নেক্সট অপচন ক্লিক ইয়াত সোধা হৈছে যে নেক্সট অপচনত সোধা হৈছে বিটিচিৰ প্ৰধান সভাত কিমানজন সদস্য আছে বিটিচি বিধানসভাত কিমানজন সদস্য আছে এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপচনৰ কাৰেক্ট এনসাৰ হ'ব অপচন নাম্বাৰ সি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে 46 গতিকে মনত ৰাখিব যে 46 জন বিটিচিৰ বিধানসভাত থকা সদস্যৰ সংখ্যা নেক্সট অপচন আহিছে নেক্সট অপচন ক্লিক হেয়া হৈছে যে অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপচন নাম্বাৰ সি ইজ দা কাৰেক্ট এনসাৰ 1996 গতিকে 1996 কিমান 1996ত কি হৈছিল অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল নেক্সট অপচন গতিকে আজিৰ ভিডিও ইমানে আছিলে ভিডিওটোৰ পৰা যদি অন্তত উপকৃত হৈছে নিশ্চয় ভিডিওটি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব চেনেলটিৰ পৰা উপকৃত হৈছে নহৈছে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰিব আজিৰ চেনেলটিক নিশ্চয় সাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আপোনাৰ বাবে লৈ আহিছোঁ খুব গুৰুত্বপূৰ্ণ লেটেষ্ট ইনফৰমেশ্যন আৰু ভিডিওটি লাইক কৰিব ভিডিওটি চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰিব ধন্যবাদ